हेलो गाइज वेलकाम बैक टू माय यूट्यूब चैनल। आज आलोचना करिम नवम श्रेणीर जिखन गणितर परीक्षा अनुष्ठित होइसिल बङाइगाव डिस्ट्रिक्टत हेकन परीक्षार प्रश्नकाकतर विषये आजिर एटु भिडिओत आलोचना কৰিবলৈ ওলাইছো আৰু ইয়াত সকলো প্ৰশ্নৰ এনসাৰ বিলাক দিয়াৰ কাৰণে চেষ্টা কৰিম। গতিকে যিসকল নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে সকলে আজিৰ এইটো ভিডিও স্কিপ নকৰাকৈ চাই থাকিব, কাৰণ ইয়াত তেওঁলোকৰ যিখন গণিতৰ প্ৰশ্নকাকত আহিছিল তেওঁলোকৰ MCQ যিকেইটা এনসাৰ আছে সেইখিনি দিয়াৰ কাৰণে চেষ্টা কৰিম। লগতে তেওঁলোকৰ 2 মাৰ্ক বা 3 মাৰ্কৰ যিকেইটা প্ৰশ্ন আহিছে সম্পূৰ্ণ দিয়াৰ কাৰণে চেষ্টা কৰিম। গতিকে সকলে স্কিপ নকৰাকৈ চাই থাকিব। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে গণিতৰ পৰীক্ষাটো দিয়া নাই তেওঁলোকৰ কাৰণে আজিৰ এইটো ভিডিও অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ ইয়াত যিকেইটা কুৱেশ্যন আহিছে তেওঁলোকৰ কাৰণেও ইম্পৰ্টেণ্ট হ'ব। যদি তেওঁলোকৰ এতিয়ালৈকে পৰীক্ষাটো অনুষ্ঠিত হোৱা নাই আৰু যদি হৈছে তথাপি তেওঁলোকৰ কামত আহিব, কাৰণ তেওঁলোকৰ সম্পূৰ্ণ জানিব লাগিব বা সকলো ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ এইটো ভিডিও অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ গণিতৰ প্ৰশ্নবিলাক কম বেছি পৰিমাণে যদি পৰীক্ষা আৰম্ভ হৈছে কিন্তু সকলো ডিষ্ট্ৰিক্টত এতিয়ালৈকে গণিতৰ পৰীক্ষাটো হোৱা নাই। কিছুমান ডিষ্ট্ৰিক্টত হৈছে বা কিছুমান ডিষ্ট্ৰিক্টত এতিয়ালৈকে হোৱা নাই। যিসমূহ ডিষ্ট্ৰিক্টত হোৱা নাই তেওঁলোকে আজিৰ এইটো প্ৰশ্নকাকত ভালদৰে ফলো কৰিব আৰু কোনসকল ডিষ্ট্ৰিক্টত কোন ডিষ্ট্ৰিক্টত এতিয়ালৈকে হোৱা নাই তেওঁলোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু ইয়াত প্ৰশ্নকাকতৰ লগতে এনসাৰবিলাক সকলো তলত দিয়া আছে, সকলো চাই ল'ব পাৰিব এটা এটাকৈ। আৰু ইয়াত চাবলৈ পাইছে অভয়পুৰী জনাল HS এক্সামিনেশ্যন বোৰ্ড ফাৰ্ষ্ট ইউনিট টেষ্ট 2024 ক্লাছ 9 সাবজেক্ট জেনেৰেল মেথমেটিক্স বা গণিতৰ যিখন প্ৰশ্নকাকত। আৰু এইটো বঙাইগাঁও জিলাৰ যিখন অভয়পুৰী জনাল HS বোৰ্ড আছে সেইটোৰ আণ্ডাৰত যিকেইটা স্কুল পৰে তেওঁলোকৰ প্ৰশ্নকাকতবিলাক একেই হয় আৰু বাকী বিলাকৰ আৰু বেলেগ বেলেগ ধৰণৰ হয়। সেইকাৰণে ইয়াত অভয়পুৰী জনাল HS বোৰ্ডৰ আণ্ডাৰত যিসমূহ স্কুল আছে তেওঁলোকৰ সেইসমূহ ছাত্ৰ ছাত্ৰী এইখন ভিডিঅ' ফলো কৰিব পাৰিব। আৰু ইয়াত চাবলৈ পাইছে তেওঁলোকৰ 1 মাৰ্কৰ ছেকশ্যন 8 তেওঁলোকৰ কিছুমান MCQ টাইপৰ প্ৰশ্ন আহিছিল। ইয়াত 20টা তেওঁলোকৰ প্ৰশ্ন আহিছিল 1 মাৰ্কৰ। ইয়াত 4টাকৈ অপশ্যন দিয়া আছে আৰু সেই এনসাৰবিলাক তলত দিয়া আছে। আৰু কিছুমান ইয়াত প্ৰশ্নবিলাক দিয়া আছে বা ভুলকৈ দিয়া আছিল আৰু তেওঁলোকৰ টাইপিং মিষ্টেক হৈছিল বা এনসাৰ যিকেইটা অপশ্যনত দিয়া আছে 4টাকৈ সেইটোতো ভুলকৈ দিয়া আছে। আৰু সেইকাৰণে ইয়াত যিকেইটা দিয়া আছে বা কিছুমান ইয়াত যিটো প্ৰশ্নকাকত লোৱা হৈছে মানে যিজন ষ্টুডেণ্টে মোক এইখন প্ৰশ্নকাকতখন চেণ্ড কৰিছে তেওঁ ইয়াত কিছুমান ভুলকৈ ইয়াত ৰাইট চিন দিয়া আছে, সেইটো ফলো নকৰিব। কাৰণ মই যিখন এনসাৰ আকাৰত দিছোঁ সেই এনসাৰবিলাক ভালকৈ চাই ল'ব আৰু নিজে নিজে অলপমান চেষ্টা কৰিব শিকিবৰ কাৰণে যে তাত কি লিখা আছে, কিয় এইটো এনসাৰ হ'ল। মানে কিছুমান কুৱেশ্যনত ডাইৰেক্ট ভুল আহিছে, কিছুমান এনসাৰৰ 4টাকৈ অপশ্যন দিয়া আছে সেইটো ভুল আছে। সেইকেইটা মই কিছুমান মিষ্টেক বুলি লিখি দিছোঁ, যে মিষ্টেক বুলি মানে যিকেইটা আছে সেইকেইটা মানে ভুলকৈ আহিছিল। আৰু কিছুমান এনেকুৱা ভুল আহিছে সেইখিনি মানে প্ৰশ্নৰ মানে টাইপিঙত বহুত মিষ্টেক হৈছে, সেইবিলাক চাই ল'ব। আৰু ইয়াত চাবলৈ হৈছে 1 মাৰ্কৰ 20টা প্ৰশ্নকাকত আহিছিল। আৰু তাৰপিছত তেওঁলোকৰ কাৰণে ছেকশ্যন বিত যিকেইটা কুৱেশ্যন আহিছিল আৰু সেই সম্পূৰ্ণ কুৱেশ্যনবিলাক তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। 2, 3 আৰু 4 মাৰ্কৰ যিকেইটা প্ৰশ্ন আহিছিল সম্পূৰ্ণকেইটা ইম্পৰ্টেণ্ট। আৰু ইয়াৰ তলত অলপ যেতিয়া আহিব তেতিয়া তেওঁলোকে চাবলৈ পাৰিব এনসাৰবিলাক এনেকৈ দিয়া আছে। 1ৰ এনসাৰ কোনটো, 2 নম্বৰ এনসাৰ কোনটো, এনেকৈ সম্পূৰ্ণবিলাক এনসাৰবিলাক দিয়া আছে। আৰু সকলোৱে এনসাৰবিলাক চেক কৰিব কাৰ কেইটা কিমান নম্বৰ এনসাৰ শুদ্ধ হৈছে। আৰু অংক যিকেইটা আছিল বৰ্ড টাইপৰ সম্পূৰ্ণ ইয়াত কৰি দিয়া হৈছে, সেইখিনি চাই ল'ব পাৰিব। আৰু এনেকৈ ইয়াৰ পিছত যিসমূহ ডিষ্ট্ৰিক্টত গণিতৰ পৰীক্ষাটো হৈছে আৰু তেওঁলোকে মোৰ হোৱাটছআপ গ্ৰুপত ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব আৰু সেইটো লিংকত জইন হৈ তেওঁলোকৰ গণিতৰ প্ৰশ্নকাকতবিলাক মোক পাৰ্চনেলি চেণ্ড কৰিব। আৰু তাৰপিছত সেইসমূহ প্ৰশ্নবিলাকে এতিয়াৰ পৰা এনসাৰবিলাক এনেকৈ সম্পূৰ্ণ দিয়াৰ কাৰণে চেষ্টা কৰিম। গতিকে যিসমূহ স্কুলত মানে পৰীক্ষা অনুষ্ঠিত হৈছিল গণিতৰ তেওঁলোকৰ সেইসমূহ ছাত্ৰ ছাত্ৰী যিসকলে মোৰ এইটো ভিডিঅ' চাই আছে তেওঁলোকে হোৱাটছআপত জইন হৈ তেওঁলোকে কুৱেশ্যনবিলাক মোক পাৰ্চনেলি চেণ্ড কৰিব। আৰু তাৰপিছত তেওঁলোকৰ প্ৰশ্নবিলাকৰ সহায়ত ভিডিঅ'বিলাক বনাই তেওঁলোকৰ এনসাৰবিলাক দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু ইয়াৰ পিছত যিহেতু এইকেইদিন পৰীক্ষা একেৰাহে হৈ থাকিব, জাষ্ট তোমালোকে কুৱেশ্যনবিলাক মোক চেণ্ড কৰি দিবা। আৰু চেণ্ড কৰাৰ পিছত যেতিয়া মানে এক্সাম শেষ হ'ব তাৰপিছত কি যিহেতু গৰমৰ বন্ধ আৰু গৰমৰ বন্ধৰ মাজত সম্পূৰ্ণ ডিষ্ট্ৰিক্টৰ যিকেইজন ছাত্ৰ ছাত্ৰী মোৰলৈ গণিতৰ প্ৰশ্নকাকত বা বাকী যিবিলাক প্ৰশ্নকাকত আছে সেইখিনি দিব তেওঁলোকৰ সম্পূৰ্ণ এনসাৰবিলাক মানে প্ৰশ্ন আকাৰত ভিডিঅ' আকাৰত তেনেকৈ লিখি সম্পূৰ্ণ দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু এইখিনি আছিল বঙাইগাঁও জিলাৰ যিখন গণিতৰ পৰীক্ষা অনুষ্ঠিত হৈছিল নৱম শ্ৰেণীৰ সেইখন পৰীক্ষাৰ প্ৰশ্নকাকত। আৰু বাকী এনেকৈ এটা এটাকৈ এতিয়াৰ পৰা দিয়াৰ কাৰণে চেষ্টা কৰিম। বহুত দিন ভিডিঅ'বিলাক আপলোড কৰা নাই কাৰণ বহুত
তে কৈ আছিল যে ভিডিঅ'বিলাক দিয়া নাই কিয়, কাৰণ মোৰ মানে এনেকুৱা হৈছিল মানে কণ্ডিশ্যন, মানে মই ভিডিঅ'বিলাক মানে এভেইলেবল মোৰ লগত আছে, কিন্তু মোৰ সোমাই হোৱা নাই কাৰণে দিয়া নাই। আৰু এতিয়াৰ পৰা মানে মই সম্পূৰ্ণ ফ্ৰী হৈ আছোঁ, আৰু এতিয়াৰ কাৰণে সম্পূৰ্ণবিলাক ভিডিঅ'বিলাক সময়মতে দিয়াৰ কাৰণে চেষ্টা কৰিম। গতিকে যিসকল এতিয়ালৈকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ৰাখি দিব, এনেকুৱা ধৰণৰ সকলোবিলাক আপডেট সময়মতে লাভ কৰিবলৈ।